মেট্ৰিক পৰীক্ষাৰ্থীক জলপানী প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। অহাবাৰৰ পৰা দুখনকৈ চাইকেল দিয়া হ'ব শিক্ষাৰ্থীক। এখন চাইকেল পাব পঞ্চম শ্ৰেণীত, আনখন চাইকেল পাব নৱম শ্ৰেণীত। নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ উদাহৰণ দি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যোৱাকালিও মই অম্বিকাগিৰি নগৰত গৈছিলোঁ গুৱাহাটীত। দুটা সৰু ল'ৰা আহি মোক ক'লে, মামা আমাক দুখন চাইকেল দিয়ক। তেতিয়া মই ৰাতিপুৱাৰ পৰা চিন্তা কৰিছোঁ যে ক্লাছ 9ত চাইকেল দিলোঁ, কিন্তু ল'ৰা ছোৱালীবিলাকতো সৰুৰ পৰাই স্কুলত আহে। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছোঁ যে এবাৰ চাইকেল ক্লাছ 5ত দিম, এবাৰ চাইকেল ক্লাছ 9ত দিম। দুখন চাইকেল দিম, যাতে ল'ৰা ছোৱালীয়ে 5ৰ পৰা 9লৈকে মাজত পঢ়াটো এৰি নিদিয়ে। প্ৰেৰণা আঁচনিৰ জৰিয়তে 300 টকাকৈ 4 মাহৰ বাবে মেট্ৰিক পৰীক্ষাৰ্থীক জলপানী। মুখ্যমন্ত্ৰীয়ে ক'লে, এই আঁচনিয়ে পৰীক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। 300 টকা মোৰ একাউণ্টত যাব। চৰকাৰৰ প্ৰতি মোৰ এটা বিশ্বাস আহিলে। চৰকাৰে মোক নামভৰ্তি বিনামূলীয়াকৈ কৰিব। চৰকাৰে মোক নিযুত মইনা আঁচনি দিব। এটা মনত আত্মবিশ্বাস হ'ল। এই আত্মবিশ্বাস দেউতা মাৰ মনতো হ'ল। সেই আত্মবিশ্বাস এই প্ৰেৰণা আঁচনিটোৱে আমাৰ জীৱনত সৃষ্টি কৰিব। মেট্ৰিক পৰীক্ষা দিব যাওঁতে 2খন কিতাপ কিনিব লাগে, 2টা কলম কিনিব লাগে। বহুত ল'ৰা ছোৱালী আমাৰ মাজত আছে যোনে গাখীৰ এগিলাচো খাব নাপায় পৰীক্ষা দিয়াৰ আগতে। এই আঁচনিটোৱে তেওঁলোকৰ জীৱনত অলপ হ'লেও পৰিৱৰ্তন আনিব। এইবাৰ 4 মাহৰ কাৰণে দিলেও এই আঁচনিৰ জলপানী অহাবাৰ 6 মাহৰ বাবে দিয়াৰ চিন্তা কৰিব চৰকাৰে। অহাবাৰৰ পৰা নৱম শ্ৰেণীতে বেংক একাউণ্ট খোলাই দিয়া হ'ব শিক্ষাৰ্থীক, ক'লে মুখ্যমন্ত্ৰীয়ে। অহাবাৰ আমি ক্লাছ 9 পাওঁতে ল'ৰা ছোৱালীক ক'ম যে বেংক একাউণ্ট এটা খুলি লোৱা। আৰু ল'ৰা ছোৱালীয়ে গম পাব যে কিয় বেংক একাউণ্ট খুলিব লাগে। আৰু এইবাৰ আমি 4 মাহৰ কাৰণে দিছোঁ, অহাবাৰ আমি 6 মাহৰ কাৰণেও দিব পাৰোঁ, কাৰণ এইবাৰ মূৰত চিন্তাটো আহোঁতে অলপ সময় লাগিলে। মুখ্যমন্ত্ৰীৰ মতে এই আঁচনিয়ে ধনী দুখীয়া সকলোকে সমান কৰিলে। যেতিয়া আমি ACSৰ এপইণ্টমেণ্ট দিওঁ, পুলিচৰ এপইণ্টমেণ্ট দিওঁ, ডক্টৰৰ এপইণ্টমেণ্ট দিওঁ, ইঞ্জিনিয়াৰৰ এপইণ্টমেণ্ট দিওঁ, সিদিনা আমি দেখা পাওঁ কাৰোবাৰ দেউতাক মাক ৰিক্সা চলায়, কাৰোবাৰ দেউতাক মাকে তৰকাৰী বিক্ৰী কৰে, কাৰোবাৰ দেউতাক মাক ডক্টৰ ইঞ্জিনিয়াৰ। কিন্তু আজিৰ পৰা এই গোটেই ল'ৰা ছোৱালীবোৰ সমান হৈ গ'ল। অৰ্থাৎ মাহত সমান দৰমহা পাব। শিক্ষাই তেওঁলোকক আজি সমান কৰি পেলালে। পৰীক্ষালৈ ভয় নকৰিবলৈ শিক্ষাৰ্থীক প্ৰেৰণা দি মুখ্যমন্ত্ৰীয়ে ক'লে, যোদ্ধাই কেতিয়াও ভয় নকৰে। পৰীক্ষাৰ পৰা টেনচন লোৱাতকৈ পৰীক্ষাকহে ওলোটাই টেনচন দিবলৈ শিক্ষাৰ্থীক পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। যোদ্ধাই কেতিয়াও ভয় নকৰে। যোদ্ধাই এটাই চকুত ৰাখে, যুদ্ধ জিকিব লাগিব, মৰা জীয়া পিছৰ কথা। মোদী ডাঙৰীয়াই কৈছে যে পৰীক্ষাৰ্থী সকলো যোদ্ধা। কি যোদ্ধা? যে আমি পৰীক্ষাক আমি পৰাজিত কৰিম। পৰীক্ষাই আমাক টেনচন দিব নোৱাৰে, পৰীক্ষাক আমি টেনচন দিম। আমি নিজকে এই ধৰণে অলপ সাহস সৃষ্টি কৰিম যে পৰীক্ষাই আমাক টেনচন দিব নোৱাৰে। আৰু পৰীক্ষাক টেনচন দিব নোৱাৰাৰ আটাইতকৈ ডাঙৰ গুণটো হৈছে যে পৰীক্ষাটো কিমান মনতে ডাঙৰ বুলি ভাবিব নালাগে। ভাবিব লাগে যে পৰীক্ষা আহিব, পৰীক্ষা আমি দিম, পৰীক্ষাটো মাধ্যম এটা মাত্ৰ। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বিতৰণ কৰা এই জলপানী প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত আছিল শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। এই আঁচনিৰ অধীনত 26 ফেব্ৰুৱাৰী পৰ্যন্ত জলপানী প্ৰদান কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ্থীক। ব্যুৰো ৰিপৰ্ট DY365।